Hello friends, welcome to my channel Suroji's World. মই আছো এতিয়া এখন ধুনীয়া ট্ৰেইনৰ ভিতৰলৈ কিয় জানে না আমি গৈ আছো দীঘালৈ তো বলক আমাৰ কাম ফূৰ্তি কৰিব আৰু আমাৰ এইখন ডাবাত বহুত মানুহ আছে আমাৰ যিমান মানুহ দেখা পাওঁ মোটামুটি আমাৰে মানুহ হয় আমি একেলগে আহিছোঁ ব্লগ ডাক্তৰ ইয়াৰ ষ্টুডেণ্টছ আমাৰ পুৰা ৰেডি আছে ব্লেক কালাৰ জেকেট পিন্ধি পেলাই সকলোক সুধি আছে কি খাব নাখাব তো বলক আজি তেওঁ সোধো আজিৰ দিনটোত কি কৰিম কি ফূৰ্তি কৰিম ক'ত যাম তেওঁৰ পৰা গোটেইখিনি জানি ল'ম বলক আজি আমাৰ দিনৰ কাৰ্যসূচীখিনি কওকচোন জনাওকচোন আজিৰ দিনৰ কাৰ্যসূচী কি আছে দিনটোৰ কাৰ্যসূচী গৈ পাম 10টা বজাত তাৰপিছত হোটেলত চবেই ফ্ৰেছ চেছ হৈ পেলাই দুপৰীয়া ভাতটো খাই পেলাই আমি ধৰক মোটামুটি 2:30 মানত ওলাম চাইট চিনৰ কাৰণে আচ্ছা তাত আমি দীঘা ওল্ড বিচ আছে নিউ বিচ আছে আচ্ছা সেইখিনি দৰ্শন কৰি পেলাই গধূলি উভতি আহি পেলাই ৰাতি আমাৰ যিটো জেনেৰেল ফৰ্মেল প্ৰগ্ৰেম ডিলাৰ মিট সেইটো আমাৰ হ'ব গতিকে আজি দিনটোৰ কাৰ্যসূচী এনেকুৱাই ৰাতি এটা সৰু সংগীতানুষ্ঠানো আছে গোটেইখিনি মানুহে ভাল পাব গতিকে আজিৰ অনুষ্ঠানখিনি এনেকুৱাই আশা কৰোঁ চবেই ভাল পাব আৰু চবকে কৈছোঁ সুৰজিতৰ চেনেলটো ছাবস্ক্ৰাইব কৰক ভিডিঅ'বোৰ বহুত ধুনীয়া আটাইলৈ অনুৰোধ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰক তো ফ্ৰেণ্ডছ শুনিছে আজি আমাৰ কাৰ্যসূচীটো কেনেকুৱা আছে তো চাই থাকক গোটেইখিনি মোৰ চেনেলত দেখা পাব ভাল পালে লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব পাৰিলে শ্বেয়াৰ কৰি দিব ৰাতিপুৱাৰ ব্ৰেকফাষ্ট আহি গ'ল খুৰাই চবকে খানাবিলাক বিলাই আছে আপোনালোকে আগতে যালে না খোৱা কি খবৰ আপোনালোকৰ ভাল না আমাৰ খোৱা লোৱা আহি গ'ল ৰাতিপুৱাৰ ব্ৰেকফাষ্ট এই ট্ৰেইনতে চব খোৱাৰ কাৰণে ধুনীয়া ট্ৰে আছে ইয়াত ৰাখি ৰাখি খাব পাৰি আৰামছে চব ষ্টেচন পাৰ হৈ আছে কিমান স্পীডত চব ট্ৰেইনৰ স্পীড চব না কিমান এয়া চব ট্ৰেইনৰ ভিতৰত ধুনীয়া পৰিৱেশ আমাৰ চবৰ কাৰণে আৰু চব মাজৰ টেবুল আছে খোৱাৰ কাৰণে ট্ৰেইনৰ ভিতৰতে আমাক ব্ৰেকফাষ্ট দিছে চাওক ভিতৰত কি আছে চচ এটা আছে আৰু ব্ৰেড আছে আৰু লগত চাওক মামলেট আছে তো দীঘা তো আমি ইয়াতে আহিছোঁ ধামাকা কৰিবলৈ তো বলক দীঘাত আপোনালোকক ফুৰাম মই ফুৰিব আহিছোঁ আপোনালোকক ফুৰাম আমি এইখন ট্ৰেইনেদি আহিছোঁ এতিয়া আমি গৈ আছোঁ হোটেললৈ বলক গোটেইখিনি দেখুৱাই থাকিম আপোনালোকক ভিডিঅ'টো শেষলৈকে চাব আৰু ভাল পালে লাইক কৰিব কমেণ্ট কৰিব আৰু মোৰ চেনেলত নতুনকৈ কোনোবা যদি আহে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব তো বলক দীঘা চাওক যিমান মানুহ দেখা পাই আছে গোটেই আমাৰ গ্ৰুপৰ মানুহ হয় চাওক চব আমাৰ গ্ৰুপৰ মানুহ বলক একেলগে এতিয়া আমি হোটেলত গৈ আছোঁ ষ্টেচনৰ পৰা পিলপিলি আহিলোঁ আহি পেলাই এতিয়া আমি আছোঁ ইয়াতে ৰখিম দুদিন হোটেল গ্ৰীণ গেট তো বলক ভিতৰলৈ গৈ আছোঁ গাইজ আমি হোটেলত সোমোৱাৰ লগে লগে আমাক ৰেড ৰ'জ দি আমাক ৱেলকাম জনাইছে বাকী আৰু কি আছে বলক দেখুৱাই আছে এচক ৰ'জ ৰেড ৰ'জ চাফি ধুনীয়াকৈ বনাইছে হোটেলত সোমোৱাৰ লগে লগে আমাক ফাৰ্ষ্টত কোল্ড ড্ৰিংক দিছে মাথা ঠাণ্ডা কৰাৰ কাৰণে চব কিমান ভিৰ হৈ গ'ল চব গোটেই আমাৰ বেলেগ মানুহ নাহি গাইজ অহাৰ লগে লগে ৰুম পাই গ'লোঁ এতিয়া আমাক ৰুমলৈ লৈ গৈ আছে আৰু মোৰ হাতত চব ৰ'জ ৰেড ৰ'জ আমি এতিয়া আমাৰ ৰুমলৈ গৈ আছোঁ চব কোনফালে গৈ আছোঁ ৰুমৰ ভিতৰলৈ ইয়াত আমি 2 দিন কটাম এইটো হোটেলত 2 ৰাতি 2 দিন কটাম আৰু মাথা ভৰ্তি কৰিম ৰুম 108 পাকা দিয়ে দিলাম এসি আছে এতিয়া আহিলোঁ ৰুমলৈ বাকী ইয়াতে অকণমান ৰেষ্ট কৰিম ৰেষ্ট কৰি পেলাই আপোনালোকক লৈ যাম ফুৰিবলৈ গাইজ আমি এইখন হোটেলত আছোঁ হোটেল গ্ৰীণ গেট এয়া চাওক ধুনীয়া হোটেলখন আৰু ভিতৰতো বহুত বঢ়িয়া আছে
ভাল হোটেল গ্ৰীণ গেট। ফ্ৰেণ্ডছ, গ্ৰীণ গেট হোটেলত লাঞ্চ কৰি পেলাই বহুত ভাল লাগিল, বহুত টেষ্টি আছিলে। আৰু বাকী চবৰে কথা সুধি আছোঁ কেনেকুৱা হৈছে, কোনে কি কয়। গ্ৰীণ গেট হোটেলত খাই কেনে পাইছে খলোৱা হয়নে? আপুনি কি কয় দাদা, কেনেকুৱা হৈছে? মাছটো ইমান ধুনীয়া লাগিছে, অঁ আমাৰ ইয়াত কৰি তাত কৰি বহুত ভাল লাগে, হয়নে? খাই কিনে বহুত ভাল লাগিছে, আৰু কাঠলৰ চব্জি ধুনীয়া হৈছে, বঢ়িয়া হৈছে না? কঁঠালৰ এখন বেষ্ট। বঢ়িয়া। বাকী আৰু আপোনালোকে কি কয়, খোৱা লোৱা কেনেকৈ হৈছে? আচ্ছা, কোনটো? অঁ, এইটো বঢ়িয়া হৈছে। ৱেষ্ট বেংগলৰ যিকোনো মানে মছলা আইটেমবিলাক বেছি ভাল। হা, চাউলটো মোটা হৈছে। আচ্ছা আচ্ছা। ছাৰ, কেনেকুৱা খোৱা লোৱা হৈছে? চব টেষ্টি হৈছে না? আপুনি কিবা কওক, আপোনালোকে কওক কেনেকুৱা হৈছে খোৱা লোৱা? বঢ়িয়া বঢ়িয়া না? মজা। আপোনালোকে কওক দাদা, খোৱা লোৱা কেনেকুৱা চলি আছে? টেষ্টি হৈছে না হোৱা নাই? বঢ়িয়া হৈছে।